এইবিধ ভেকুৰী মই বইল কৰি ল'লোঁ। এতিয়া ইয়াত কেঁচা মিঠাতেল, নিমখ, জলকীয়া, পিঁয়াজ দি পিটিকা কৰি এইবিধ কেনেকুৱা ভেকুৰী হয় মই আগতে দেখা নাই। কালি বজাৰত পাই কিনি লৈছিলোঁ। বইল কৰি পিটিকা কৰি খাব পাৰি বুলি কৈছে আৰু মিহিকৈ আলুৰ লগত কাটি চব্জি বনাইও খাব পাৰি বুলি কৈছে। দেখিবলৈ পৰা আমলখিটোৰ দৰে হয়, ডাঙৰ ডাঙৰ। এতিয়া বইল কৰি মই পিটিকা কৰি চাম বুলি ভাবিছোঁ। অলপ ভিতৰতো দেখিবলৈ অলপ বেঙেনাৰ দৰে লাগিছে। খাবলৈ কেনেকুৱা হয় নাজানো, আজি প্ৰথম বইল কৰি পিটিকা কৰি খাম বুলিহে ভাবিছোঁ। আপোনালোকে কোনোবাই এইবিধ ভেকুৰী খাই পাইছে যদি ক'বচোন। দেখিবলৈ পৰা আমলখিটোৰ দৰে ডাঙৰ ডাঙৰ হয় এইটো। অকল মোৰ বাবে কেইটামান পিটিকা কৰিবলৈ লৈছোঁ। আজিকালি ল'ৰা ছোৱালীবোৰে এইবোৰ খাবলৈ ভাল নাপায়। দেখিবলৈ বেঙেনা পিটিকাৰ দৰে লাগিছে। ইয়াতে মই এতিয়া তেল, নিমখ, জলকীয়া আৰু পিঁয়াজ দি পেলাই পিটিকি ভাতৰ লগত খাই চাম কেনেকুৱা লাগে।